হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বহুদিনৰ মূৰত আজি এটা ষ্টাডি ভ্লগ দিছোঁ আৰু আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি আজি ক'ম যে মই আজি শ্লটকেইটা কেনেকৈ কমপ্লিট কৰিলোঁ। প্ৰথমতে মই ইভিনিং শ্লটত মডাৰ্ণ হিষ্ট্ৰীৰ এটা মাৰাথন ক্লাছ কৰিলোঁ। যিহেতু মাৰাথন ক্লাছটো প্ৰায় 4.5 ঘণ্টামানৰে আছিলে, সেয়ে মই যোৱা 2 দিনমান ধৰি কৰি আছিলোঁ আৰু বাকী থকাখিনি আজি কমপ্লিট কৰিলোঁ। তাৰপাছতে মই মডাৰ্ণ হিষ্ট্ৰীৰ MCQ অলপ প্ৰেক্টিছ কৰিলোঁ অনলাইনৰ পৰা। বহুখিনি শুদ্ধ হৈছে যদিও বহুকেইটা ভুলো হৈছে আৰু ভুল উত্তৰবোৰ মই এনালাইচিছ কৰি চালোঁ। এনালাইচিছ কৰিলে আচলতে গম পোৱা যায় যে কোনখিনিত প্ৰব্লেম হৈ আছে। আৰু দ্বিতীয়তে মই আজি আপোনালোকক ক'ম যে মই জিঅ'গ্ৰাফীৰ কাৰণে কি কি কিতাপ ফ'ল' কৰিছোঁ আৰু ইয়াৰ নোটছ কেনেকৈ বনাইছোঁ। ফিজিকেল জিঅ'গ্ৰাফীৰ কাৰণে মই এখন ক্লাছ 11ৰ NCERT ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী বুকখন ফ'ল' কৰি আছোঁ। আৰু ইয়াৰ যদি আপোনালোকে সূচীপত্ৰটো চাই, ইয়াতে জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন, দ্য আৰ্থ, লেণ্ডফৰ্মছ, ক্লাইমেট, ৱাটাৰ, লাইফ অন আৰ্থ, বায়'ডাইভাৰ্চিটি, এনেকৈ গোটেইবোৰ বস্তু ধুনীয়াকৈ দিয়া হৈ আছে। আৰু এইটো প্ৰথম লেচন, জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন। মই লেচনবোৰ পঢ়ি ইয়াৰ পৰা যি মূল বস্তু থাকে সেইবোৰ এনেকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, যাতে পিছলৈ ৰিভিজন কৰোঁতে সুবিধা হয় বা বিচাৰি পোৱাটো সহজে বিচাৰি পাওঁ। আচলতে আপোনালোকে এই লেচনটো চাব পাৰে, ইয়াত কথাবোৰ ধুনীয়াকৈ দিয়া হৈ আছে, ইয়াৰ পৰাই পঢ়িছোঁ। আৰু দ্বিতীয়তে ইণ্ডিয়া ফিজিকেল এনভাইৰনমেণ্টৰ কাৰণে মই এখন ক্লাছ 11ৰে NCERT জিঅ'গ্ৰাফী কিতাপখন ফ'ল' কৰি আছোঁ। আৰু ইয়াৰো আপোনালোকে সূচীপত্ৰটোত যদি মন কৰে, ইয়াতো লোকেশ্যনছ, ফিজিঅ'গ্ৰাফী, ক্লাইমেট এনেকৈ কৰি গোটেইবোৰ বস্তু ধুনীয়াকৈ দিয়া হৈ আছে। আৰু ইয়াৰ পৰাও মই পঢ়ি নোটছ বনাইছিলোঁ। পিছলৈ মই নোটছবোৰ আপোনালোকক দেখাম এই ভিডিঅ'টোতে। আৰু এইটো ইয়াৰ এটা লেচন, এইবিলাক চাব পাৰি। ইয়াত এনেকৈ ইণ্ডিয়ান ডিজাৰ্টছ, হাইলেণ্ডছ এনেকৈ দিয়া হৈ আছে। আৰু এখন হিউমেন জিঅ'গ্ৰাফীৰ কাৰণে ক্লাছ 12ৰ ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফীৰ বুকখন ফ'ল' কৰি আছোঁ। ইয়াৰ যদি আপোনালোকে সূচীপত্ৰটো চাই, ইয়াতো বহুখিনি কথা লিখা হৈ আছে। আচলতে NCERT পঢ়িলে কনচেপচুৱেল ক্লিয়াৰিটিৰ কাৰণে বহুখিনি সুবিধা হয়। আৰু এয়া মোৰ জিঅ'গ্ৰাফীৰ নোটছ। মই আচলতে নোটছবোৰ পইণ্ট ৱাইজত, লেচন ৱাইজত লিখি ৰাখোঁ। যিহেতু সকলোবোৰ বস্তু লিখা সম্ভৱ নহয়, সেয়ে যিবোৰ মূল বস্তু থাকে সেয়া এনেকৈ পইণ্ট ৱাইজত লিখি ৰাখোঁ। এইটো প্ৰথম লেচনটো দ্য অৰিজিনেল ইভলিউশ্যন অফ আৰ্থৰ নোটছ হয়। এয়া মই এনেকৈ লিখি ইয়াৰ পৰা যি মূল বস্তু থাকে, এয়া ধৰক অৰিজিন অফ আৰ্থ, নেবুলাৰ হাইপ'থেচিছ, এনেকৈ কৰি বস্তুবোৰ লিখি ৰাখিছোঁ ৰিভিজন কৰোঁতে সুবিধা হোৱাৰ বাবে। দ্য ইণ্টেৰিয়ৰ অফ দ্য আৰ্থ ৰেডিয়াছ কিমান হয়, ডাইৰেক্ট চ'ৰ্চেছ, ইনডাইৰেক্ট চ'ৰ্চেছ। আচলতে বহুখিনি কথা যিহেতু মনত ৰাখিব লাগে, সেই কথাবোৰ পাহৰাও যায়। এনেকৈ পইণ্ট ৱাইজত লিখি ৰাখিলে বস্তুবোৰ পাছলৈ ৰিভিজন কৰোঁতে সুবিধা হয়। সেই এনেকৈ মই নোটছবোৰ লিখি ৰাখোঁ আৰু মাজে মাজে ৰিভিজন কৰোঁ। এয়া নোটছবোৰ আপোনালোকে চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব।